বিলাসীপাৰা কলেজত নামভৰ্তিৰ মাচুলক লৈ শিক্ষাৰ্থীৰ অৱস্থান ধৰ্মঘট অসম চৰকাৰক বিনা মাচুলত ভৰ্তি কৰোৱাৰ সুযোগ প্ৰদান কৰি শিক্ষা গ্ৰহণৰ সুবিধা দিবলৈ দাবী বিলাসীপাৰা মহাবিদ্যালয়ত BA তৃতীয় আৰু পঞ্চম ছেমিষ্টাৰৰ ভৰ্তি হ'বলগীয়া BPL শিক্ষাৰ্থীসকলৰ ভৰ্তি মাচুল ফ্ৰী কৰি দিয়াৰ দাবীত আজি ছাত্ৰ ছাত্ৰীসকলে অৱস্থান ধৰ্মঘট কৰি পৰিস্থিতি উত্তাল কৰি তোলে তেওঁলোকে যেহেতু BPL পৰিয়ালৰ গতিকে মাচুল মুক্ত কৰি ভৰ্তি কৰাৰ সুযোগ দিবলৈ দাবী জনাইছে মহাবিদ্যালয়খনৰ অধ্যক্ষই শিক্ষাৰ্থীসকলক উদ্দেশ্যি জনাই যে অসম চৰকাৰে নিয়মীয়াকৈ উত্তীৰ্ণ হৈ অহা BPL ছাত্ৰ ছাত্ৰীৰ বাবেহে যি নিয়ম কৰিছে সেই নিৰ্দেশ কলেজখনে কৰি যাবলৈ বাধ্য তাৰ উপৰিও অনুতীৰ্ণ বা বেক পোৱা আৰু অনিয়মীয়া ছাত্ৰ ছাত্ৰীৰ বাবে সেই সুবিধা দিয়া নাই বুলি মন্তব্য কৰিছে ইয়াৰ পাছতে তেওঁলোকে অৱস্থান ধৰ্মঘট পৰিহাৰ কৰে আৰু অসম চৰকাৰক বিনা মাচুলত ভৰ্তি কৰাৰ সুযোগ প্ৰদান কৰি শিক্ষা গ্ৰহণৰ সুবিধা দিবলৈ দাবী জনাইছে এডমিশ্যন পাইছে কিন্তু এইবেলি ষ্টুডেণ্টবিলাকৰ বেক থকাৰ কাৰণে ষ্টুডেণ্টবিলাকক 4,500 টকাকৈ দি এডমিশ্যন কৰিব লগা হৈছে এইটো দোষ আমাৰ কলেজৰ নে গুৱাহাটী ইউনিভাৰ্চিটিৰ দোষ আমি বুজি পোৱা নাই আৰু এডমিশ্যনটো মানে হঠাৎকৈ দিছে ছোৱালীবিলাক ষ্টুডেণ্টবিলাক যে আছে এইবিলাক যে কিবা এটা যে মানে ভাবিব সেইটো টাইম দিয়া নাই গতিকে আমি শিক্ষামন্ত্ৰীক ধিক্কাৰ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আমাক ষ্টুডেণ্টখিনিক চাব লাগিব কাৰণ এই ষ্টুডেণ্টখিনি চব BPL ফেমিলিৰ পৰা হয় আৰু BPL ফেমিলিৰ ষ্টুডেণ্ট কেনেকুৱা হয় আপোনালোকে সকলোৱে জানে ইয়াত ইমানখিনি ষ্টুডেণ্ট আছে এটা ষ্টুডেণ্টটো এনেই ইনকাম নাই আৰু ঘৰৰ ফেমিলিটো তেনেকুৱাই সেইখিনি ষ্টুডেণ্ট মানে পইচা পাতি নাই আৰু ইয়াত এডমিশ্যনটো নোহোৱাকৈ মানে ইয়াত বহি আছে তো এতিয়াও কলেজৰ পৰা মানে প্ৰিন্সিপাল ছাৰ আহি ক'লে যে মানে আমাৰ ইয়াত একো দোষ নাই তো গতিকে আমি বুজি পাইছোঁ যে প্ৰিন্সিপাল ছাৰজনৰ একো দোষ নাই আৰু ইয়াত মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আমি তাক ধিক্কাৰ জনাইছোঁ যে ইউনিভাৰ্চিটিত যাতে এইবিলাক ষ্টুডেণ্টৰ প্ৰতি মানে চায় সেইটোৱে ফৰ্ম ফিল আপ কৰি তুলি তথাপিও আমাক এডমিশ্যনটো ফ্ৰী কৰি দিব লাগে এইবিলাক কৈছে 90% BPL হয় আৰু আমাক ঘৰৰ পৰা কৈছে যে বোলে তেনেহ'লে কলেজ বন্ধ কৰি দিয়া আমি মহোদয়ক এইটো জনাব বিচাৰোঁ যে আমাক এডমিশ্যনটো যাতে ফ্ৰী কৰি দিয়ে হা আৰু 4,530 টকা কৰি দিছে বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হয় আমাক এডমিশ্যনটো ফ্ৰী দিব লাগে ছাৰ এইটোৱে আমি শিক্ষামন্ত্ৰীৰ পৰা অনুৰোধ যাচিলোঁ কোন সিএম সব কো কোন সিএম থার্ড সেম তো আমার ব্যাগ লাগিছে কলেজের পৰা কৈছে যে ব্যাগ লগা থকা ষ্টুডেণ্টবিলাকৰ 4,530 টকা কৰি লাগিব কিন্তু আমি তো দুখীয়া মানুহ আমি যেনে তেনে কৰি খাই পৰি আছোঁ কিন্তু আমাৰ এত টাকা দিয়ে মানে এডমিশ্যন হোৱাৰ সামৰ্থ্য নাই আমাৰ সবারই এতিয়া মুখ্যমন্ত্ৰী কি জানাব আৰু শিক্ষামন্ত্ৰী আমি শিক্ষামন্ত্ৰীক জানিব বিচাৰিছোঁ মই প্ৰি এডমিশ্যন কৰিব লাগিব 1 বছৰ ধৰে এইবুলি 1 বছৰ ধৰে এইবুলি ফ্ৰী কৰিব লাগে হয় যেহেতু আমার ব্যাগ আছে মই জানো মোৰ ব্যাগ আছে আমি ব্যাগ মই পৰীক্ষা ক্লিয়াৰ কৰিম কিন্তু আমাৰ এডমিশ্যন ফিজটো কমাই দিব লাগিব ব্যুৰো ৰিপৰ্ট N24 আসাম